নমস্কাৰ বন্ধুসকল, মই জান বৰা। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল JB চুপাৰ টিপছ। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ। হাঁহ কণী হোম ইনকিউবেটৰত হেচিং কৰাৰ পদ্ধতি। বন্ধুসকল, আপোনালোকে হোম ইনকিউবেটাৰ ঘৰতে সাজি মুৰ্গীৰ কণী বা হাঁহ কণী হেচিং কৰিব পাৰিব। কণী হেচিং কৰিব হ'লে মই প্ৰথমতে এনেকুৱা এটা মাছৰ কাৰ্টুনে বনাই ল'ব। তাত দৰকাৰ হোৱা W129ৰ টেম্পাৰেচাৰ কণ্ট্ৰলাৰ আৰু এডাপ্টাৰ, ভিতৰত এখন DC কুলিং ফেন আৰু এটা লাইট ব্যৱহাৰ কৰিব। আপোনালোকে কাৰ্টনটো আপোনালোকৰ অনুসৰি বনাই ল'ব পাৰিব। প্লাষ্টিক পাত্ৰ হ'লেও বা ডাঙৰ কাৰ্টনত হ'লেও বনাব পাৰিব। সৰুকৈ যি লাগে আপুনি এনেকৈ বনাই ল'ব। মই এতিয়া লেতেৰা হৈছে অলপ চাফা কৰি লওঁ। এনেকৈ পানীত দি কিনি কাপোৰখনে ভালকৈ লেতেৰাবিলাক মোহাৰি দিব। তাৰপাছত ভালকৈ অকণমান চাফা কৰিব। মই পানী লগাই অলপ চাফা কৰিছোঁ। কণী ৰখা হৈছে। এতিয়া কণী ৰাখি দিলোঁ। এতিয়া তাৰিখটো লিখি দিছোঁ। আজি কণী ভিতৰত দিয়া নাই, তাৰিখটো লিখি দিম। আৰু এনেকৈ এইফালে এটা পানী পাত্ৰ লাগিব। ইয়াত হিউমিডিটিৰ কাৰণে পানী ৰাখিব লাগিব। আৰু এটা 60 ৱাটৰ লাইট চাই আছে। 60 ৱাটৰ লাইট। আপোনাৰ AC কাৰেণ্ট হ'লে 60 লাগিব। DC হ'লে মানে আপোনালোকে বাইকৰ বেক লাইটৰ লাইটটো আনিব পাৰিব। এনেকৈ বনাব পাৰিব। সেইটো DC কাৰেণ্টত চলিব আৰু এইটো AC। এতিয়া মই বন্ধ কৰি ইনকিউবেটৰ অন কৰি দিওঁ। হাঁহ কণী দিছোঁ এবাৰ, প্ৰথমবাৰ চাই লওঁ এনে হয়। এতিয়া মই ইয়াত লাইটটো ফিটিং কৰোঁ। তাৰপিছত ব্ৰইলাৰ কণী দিম। ফিটিং কৰি দিব। এতিয়া ঢাকনটো ইয়াতে কৰিবলগীয়া একো নাই, সকলোখিনি কাম হৈ গ'ল। এতিয়া মই ইয়াক কাৰেণ্ট চাওক। এতিয়া সকলো ফিটিং কৰি হৈ গ'ল। বেটাৰত ফিটিং কৰি ৰাখিছোঁ। এতিয়া কণী অৱস্থা চাই লওঁ কেনেকৈ আছে। ঠিকে আছে।